অসম চৰকাৰলৈ আমি আচৰিত পাইছো তেওঁলোকে অনা অসমীয়াৰ এটা অনুষ্ঠানটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, ভক্তি আছে। ছট পূজা বিহাৰী সম্প্ৰদায়ৰ খুব অতিকে ভক্তি থকা এটা অনুষ্ঠান বা এটা ধাৰ্মিক এটা উৎসৱ। এই উৎসৱটো বছৰটোত তেওঁলোকে দুবাৰকৈ আয়োজন কৰে। এটা দেৱালীৰ আশে পাশে তেওঁলোকে আয়োজন কৰে দেৱালীৰ পিছতে, আৰু অন্যটো এতিয়া যোৱাকালি হ'ব লাগিছিল ৰাম নৱমীৰ সময়খিনিত তেওঁলোকে কেইবাটাও দিন লঘোণ দি আচলতে এটা খুব ধাৰ্মিক পৰম্পৰা থকা এটা উৎসৱ। এই উৎসৱটো তিনিচুকীয়াৰ একেবাৰে ঐতিহ্য বিজড়িত মটক ৰাজ্যৰ কেইটামান কেৱল মাত্ৰ কীৰ্তিচিহ্ন আছেগৈ। এই কীৰ্তিচিহ্ন কেইটাটো গজাল মাৰিবৰ কাৰণে, নিষেধ কৰিবৰ কাৰণে আচলতে উঠি পৰি লগা আমি দেখিবলৈকে পালো। এই কাণ্ডটোক অসম চৰকাৰৰ এই কাণ্ডটোক আমি ধিক্কাৰ দিছো। তেওঁলোকৰ এই মানসিকতাটোক, তেওঁলোকে খিলঞ্জীয়াৰ কথা কয়, তেওঁলোকে আমাৰ থলগিৰি মানুহখিনিৰ কথা কয়, তেওঁলোকে আমাৰ অসমীয়াৰ কথা কয়, তেনেস্থলত তেওঁলোকে বিহাৰী সম্প্ৰদায়ৰ পক্ষত ডাইৰেক্টলি অৱস্থান গ্ৰহণ কৰা কথা বতৰাবিলাক, উপায়ুক্ত মহোদয়ৰ যিটো অহংকাৰ, যিটো তেওঁৰ পদক লৈ, আয়ুক্তৰ পদক লৈ যিটো গৰ্ব, এই কথা বতৰাবিলাক আমি অনুভৱ কৰো যে এজন ভাল জনতাৰ বিষয়াৰ কেতিয়াও লক্ষণ হ'ব নোৱাৰে। এই কথা বতৰাবিলাক আমাৰ সামাজিক মাধ্যমত ভৰাই তুলিছে আয়ুক্তজনৰ এই আচৰণটো। তাতে আমি দেখিবলৈকে পালো আমাৰ সন্মানীয় আমাৰ জনগোষ্ঠীয় সংগঠন মটক জনগোষ্ঠীৰ যিসকল শ্ৰদ্ধাৰ নেতৃবৃন্দ তাতে উপস্থিত আছিল, তেখেতসকলক যেতিয়া এই ধৰণৰ তেওঁৰ পদক লৈ গৰ্ব, অহংকাৰ, চূড়ান্ত পৰ্যায়ৰ তেওঁৰ যিটো দায়িত্বত থাকি এটা তেওঁৰ ধাৰণা এটা দিবলৈ চেষ্টা কৰিছে, এই গোটেই কাণ্ডটোক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধিক্কাৰ দিছো। আৰু এনেধৰণৰ কাণ্ডৰ কাৰণে উপায়ুক্ত মহোদয় ক্ষমা খুজিব লাগে, নহলে অতি শীঘ্ৰেই তেওঁ অনা অসমীয়া বিহাৰী সম্প্ৰদায়ৰ এজেণ্ট হিচাপে যিটো কাম কৰিছে, তেওঁ ডাইৰেক্টলি এজেণ্টৰ ভূমিকা ল'বলৈকে গৈ আছিল। এই কথা বতৰাবিলাক আমাৰ চকুত দৃষ্টিগোচৰ হৈছে আৰু ৰাইজে এই কথা বতৰাবিলাক বুজি পাইছে। আমি চাই আছিলো যে জনগোষ্ঠীয় সংগঠনসমূহে ডাইৰেক্টলি ফাইট কৰিছে যে তাতে নপুখুৰীৰ মৰুত নন্দন কাননত ছট পূজা পাতিবলৈ নিদিওঁ। তেওঁলোকে এইটো কোৱা নাই যে ছট পূজা হ'ব নোৱাৰিব, তেওঁলোকে কৈছে প্লেচটো বেলেগ এটালৈকে স্থানান্তৰিত কৰিবলৈ কৈছে, ঠাই টুকুৰা। সেই মৰুত নন্দন কানন যিটো পুখুৰী আছে, নপুখুৰী, এই নপুখুৰীটোত কেতিয়াও হ'ব নালাগে, তাৰ বিপৰীতে অন্য স্থানলৈকে স্থানান্তৰ কৰিব লাগে, এই কথাটোহে দাবী কৰিছিল। আৰু এই দাবীটো হ'ব লাগিবই। এই দাবীটো কেৱল মাত্ৰ এই বছৰেই নহয়, প্ৰতিটো বছৰে কাৰ্যকৰী হ'ব লাগিব, এই কথাটো একেবাৰে স্পষ্ট। তাত আমাৰ বিশেষ কথা ক'ব লগা নাই। কিন্তু উপায়ুক্তৰ যিটো বিহেভিয়াৰ, এই বিহেভিয়াৰটোৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো যে আপুনি থলগিৰি ল'ৰাকেইটাক এনেকুৱা দাবী ধমকি, তেওঁৰ পজিশ্যনৰ যিটো দুৰ্ব্যৱহাৰ কৰিছে, ইয়াৰ ওপৰত একশ্যন হ'বনে নহয়? ইয়াৰ ওপৰত যদি একশ্যন নহয়, আমি বুজি ল'ম যে আপোনালোকৰ চৰকাৰখন কেৱল মাত্ৰ বিহাৰী সম্প্ৰদায়ৰ আশীৰ্বাদত গঠন হৈছে নেকি? আমাৰ পঞ্চায়তৰ সময়খিনি ভোট লাগিবনে নাই? যদি ভোট লাগে, এই বিষয়াজনৰ ওপৰত একশ্যন ল'ব লাগে। এই বিষয়াজনৰ ওপৰত এনেকুৱা বোকানি জেগাত পেলাই দিবগে লাগে, য'ৰ পৰা তেওঁক বকাই থাকিব লগা হয়, এনেধৰণৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব লাগে বুলি আমি দাবী কৰিছো। আৰু আমি দেখিবলৈ পাইছো বিহাৰ দিৱসৰ যিকেইজন পৃষ্ঠপোষক, একেকেইজনেই পৃষ্ঠপোষকেই আজিৰ তাৰিখত ছট পূজাৰ পৃষ্ঠপোষক। বিহাৰ দিৱসৰ পৃষ্ঠপোষক যেনেকে পুলক চেতিয়া, বিহাৰ দিৱসৰ ছট পোষক যেনেকে সঞ্জয় কিষাণ, বিহাৰ দিৱসৰ ছট পূজক যেনেকে আমাৰ নিজৰ জনা আমাৰ সুৰেন ফুকন, আমাৰ নিজৰ একেবাৰে বুকুৰ কুটুম ইয়াৰ আমঠু, এই মানুহকেইজন যেনেকে জড়িত হৈ পৰিছিল, তেনেকে ছট পূজাৰ নেপথ্যটো তেওঁলোকে থকা বুলি সবতে চৰ্চা। এতিয়া এই সুৰেন ফুকন ডাঙৰীয়া গাঁৱৰ যিসকল থলগিৰি খিলঞ্জীয়া মানুহখিনিৰ ভোট লাগিবনে নাই? মৰাণ মটক মানুহখিনিৰ ভোট লাগিবনে নাই? সোণোৱাল আপোনালোকৰ গোৰ্খা সমাজৰ ভোট লাগিবনে নাই? অসমীয়া মূল সুঁতিৰ মানুহখিনিৰ ভোট লাগিবনে নাই? কেৱল মাত্ৰ বিহাৰী সম্প্ৰদায়ৰ ভোটহে তেওঁক লাগিব নেকি? যাৰ কাৰণে তেওঁ বাৰে বাৰে বিহাৰ দিৱস পাতিবৰ কাৰণে উঠি পৰি লাগে, ছট পূজা পাতিবৰ কাৰণে উঠি পৰি লাগে। সঞ্জয় কিষাণক কেৱল মাত্ৰ চহৰত থকা 20,000 বিহাৰী সম্প্ৰদায়ৰ ভোটহে লাগে নেকি? গ্ৰাম্য অঞ্চলৰ চহৰত থকা বিভিন্ন অসমীয়া সম্প্ৰদায়ৰ ভোট তেওঁক নালাগে নেকি? কিয় বাৰে বাৰে 20,000 ভোট ল'বৰ কাৰণে আমাৰ ডিগবৈ চহৰৰ কেৱল মাত্ৰ 8-10 হাজাৰ বিহাৰী সম্প্ৰদায়ৰ ভোট ল'বৰ কাৰণে সুৰেন ফুকন, সঞ্জয় কিষাণ, পুলক চেতিয়াহঁতৰ দৰে ধুৰন্ধৰ কেইটামানে, যিসকলে এটা সময়ত জাতীয়তাবাদক প্ৰতিনিধিত্ব কৰিছিল, জাতীয়তাবাদী সংগঠনক নেতৃত্ব দিছিল। সুৰেন ফুকনৰ গাতো এটা সময়ত আচুৰ তেজ আছে, আচুৰ তেজ থকা ল'ৰা এটাই পুলক চেতিয়াৰ দৰে এটা জাতীয়তাবাদী সংগঠনৰ পৰা যোৱা লিডাৰে, সঞ্জয় কিষাণৰ দৰে এটা জনগোষ্ঠীয় সংগঠনৰ পৰা লিডাৰে কেনেকৈ ছট পূজা পাতিব লওঁতেই
বিৰোধে হ'ব লাগিছিল যে ইয়াত নহয় আপোনালোকে বেলেগ স্থান লওক এই কথা বতৰাবিলাক নহয় তেওঁলোকে যে পৃষ্ঠপোষকতা কৰিবৰ কাৰণে সাহস কৰিছে এই কথা বতৰাবিলাক অসমীয়া ৰাইজে চাই আছে আহিব লগা নিৰ্বাচনৰ সময়খিনিত এই কথা বতৰাবিলাকৰ প্ৰশ্নৰ মুখামুখি যে আপুনি হ'ব লাগিব এই কথা বতৰাবিলাক একেবাৰে স্পষ্ট আৰু উপায়ুক্ত মহোদয়ক আপোনালোকে একশ্যন ল'ব লাগে বুলি মুখ্যমন্ত্ৰীলৈকে লিখক মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো ইয়াৰ ওপৰত যদি একশ্যন নহয় স্বপ্নীল পালৰ ওপৰত তেতিয়াহ'লে আমাৰ অসমীয়া সংগঠন কেইটাই জাতীয় জনগোষ্ঠীয় সংগঠন কেইটাই বুবাবা চলি আছে প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা চলি আছে অতি শীঘ্ৰে নিৰ্বাচন এই কথা বতৰাবিলাক আমি নামানো উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি জবাবদিহি কৰা হ'ব এই কথা বতৰাবিলাক আমাৰ সংগঠন কেইটাই ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা বিলোচনা চলাই আছে